সেউজীয়াৰ অনন্য আকৰ মনোৰম চান্দুবি এদিন য'ত গছেও কথা কৈছিল। ঘনঘোৰ অৰণ্যৰ সেউজীয়া বুকুত বন্যপ্ৰাণীৰে উভৈ নদী আছিল, যাৰ গভীৰ জলৰাশিৰ নীলাত লুকাই আছিল ৰহস্যময় মাদকতা। ইতিহাস আৰু অলেখ কিংবদন্তি বুকুচাত কঢ়িয়াই আজিও চিৰসেউজীয়া হৈ উজলি আছে মনোৰম চান্দুবি। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত চিৰসেউজ আৱেশ আৰু মনোৰম জলৰাশিৰে উজলি আছে প্ৰকৃতিসৃষ্ট মনোৰম চান্দুবি। বিনন্দীয়া ৰূপ আৰু মধুৰতাৰে ভৰা চান্দুবিয়ে হাত বাউলি মাতে প্ৰতিগৰাকী জিজ্ঞাসু ব্যক্তিক। ১৮৯৭ চনৰ ২২ জুনৰ সন্ধিয়া হোৱা প্ৰবল ভূমিকম্পৰ ফলতেই উৎপত্তি হৈছিল এই চান্দুবি বিলৰ। কিন্তু চান্দুবিৰ বুৰঞ্জীয়ে এই কথা কয় যদিও ইয়াৰ বহু পূৰ্বৰ পৰাই চান্দুবি বিলৰ অস্তিত্ব আছিল বুলি লোকপ্ৰবাদ আছে। সঁচাকৈ চান্দুবিৰ পৰিচয় আজি কিংবদন্তীত পৰিণত। চান্দুবিৰ নৈসৰ্গিক পৰিৱেশে প্ৰতিগৰাকী জিজ্ঞাসু ব্যক্তিকেই ভাবিবলৈ বাধ্য কৰাই চান্দুবিৰ উৎপত্তি কেনেকৈ হ'ল, ইয়াৰ ইতিহাসে কি কয় ইত্যাদি। প্ৰকৃতিৰ নৈসৰ্গিক মনোমোহা প্ৰাকৃতিক দৃশ্যৰে বৰদোৱাৰ ৰাজ্য এখন সন্তুলিত ৰাজ্য আছিল। বৰদোৱাৰ ৰাজ্যৰ সীমাই এক তাৎপৰ্য বহন কৰি আহিছে। শাৰী শাৰী চেগুন আৰু শালগছেৰে পৰিবেষ্টিত সীমান্তৱৰ্তী কাৱাছিং আৰু বাকাইচাং পাহাৰৰ দৃশ্য আছিল অতি মনোমোহা। অৱশ্যে ১৮৯৭ চনৰ ভূমিকম্পত বাকাইচাং আৰু ইয়াৰ সংলগ্ন ৫খন পাহাৰ ডুব গৈ মনোমোহা চান্দুবি বিলৰ সৃষ্টি হৈছে। বিলখনে সভ্যতা আৰু সাংস্কৃতিক দিশত এক তাৎপৰ্য বহন কৰি আহিছে। চান্দুবি বিলখন ১৮৯৭ চনৰ ১২ জুনৰ এটা বৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা। এই ভূমিকম্পৰ ফলত যিটো চান্দুবি বিল সৃষ্টি হৈছে, ইয়াত বিভিন্ন হাবি জংঘল আছিল। এই হাবি জংঘলখিনি ভূমিকম্পৰ জোকাৰণিত মাটিৰ তললৈ গৈ এটা বিলৰ সৃষ্টি হৈছিল। চান্দুবি নামটো বিভিন্ন কিংবদন্তি আছে যদিও বহুতে ক'ব খোজে যে চান্দুবি খাচী শব্দৰ পৰা অহা। ৫খন পাহাৰ সেই ভূমিকম্পত ডুব গৈছিল আৰু সেই ডুব গৈ চান্দুবি বিল সৃষ্টি হৈছিল। তথাপি আমি চান্দুবি বিল সম্পৰ্কে নাম সম্পৰ্কে বিভিন্ন কিংবদন্তি চলি আছে যদিও সঠিক আমি এতিয়াও নাজানো। ৪৫ বৰ্গ কিলোমিটাৰ চান্দুবি বিল সেই সময়ত আছিল। এতিয়া চান্দুবি বিল ক্ৰমান্বয়ে সংকুচিত হৈ খুব সম্ভৱ ১০ বৰ্গ কিলোমিটাৰমান থাকিব পাৰে। আৰু চান্দুবি বিলক সংৰক্ষণ আৰু পৰ্যটনৰ মাত্ৰা দিবলৈ হ'লে অসম চৰকাৰে চান্দুবি বিল সংৰক্ষণৰ কথাটো চিন্তা কৰিব লাগিব। চান্দুবি বিলৰ যি সংকুচিত হৈ অহা ব্যৱস্থা, সংকুচিত হৈ অহা যি ক্ৰমবিকাশ, ক্ৰমভাৱে সংকুচিত হৈ আহিছে, ইয়াক প্ৰতিৰোধ নাইবা ইয়াক চান্দুবি বিলখনক পুনৰ জীৱিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু এইটোৱে আছিল চান্দুবি উৎসৱৰো এটা বাৰ্তা যে চান্দুবি বিলখন সংৰক্ষণ হওক, ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি মানুহ আকৰ্ষিত হওক, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি মানুহ সচেতন হওক, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি জনগণ বা চৰকাৰে কিছু ব্যৱস্থা লওক, এই বাৰ্তাটোৱে চান্দুবি উৎসৱৰ জৰিয়তে দিয়া হৈছিল। চান্দুবি অঞ্চলটোত বিভিন্ন মূল্যৱান গছ-গছনিৰে এটা বৃহৎ ভৰপূৰ অঞ্চল। বৰ্তমান সময়ত আমি বন সংৰক্ষণৰ ওপৰত অধিক মনোনিৱেশ কৰিব লাগিব। জীৱৰ জন্ম, প্ৰতিপালন আৰু বংশবৃদ্ধিৰ বাবে অৰণ্য এখন ঘৰৰ নিচিনা, কাৰণ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি এই অৰণ্যই।
মনোমুগ্ধকৰ বন্যপ্ৰাণী আৰু শিহৰণকাৰী পৰ্বত পাহাৰবোৰে দেশৰ পৰ্যটকক উত্তৰ পূৰ্বাঞ্চললৈ আকৰ্ষিত কৰিব পাৰে। এই চানডুবি অঞ্চলত প্ৰায় 400তকৈও অধিক কপৌফুল জাতীয় উদ্ভিদ আৰু বিভিন্ন ধৰণৰ ঢেকীয়া জাতীয় উদ্ভিদ আছে। এই বিভিন্ন উদ্ভিদসমূহেই এই অঞ্চলটোৰ আকৰ্ষণীয় উপাদান। চানডুবি বিলক জীয়াই ৰাখিবলৈ হ'লে আৰু ইয়াৰ অতীতৰ জৈৱ বৈচিত্ৰ্যৰ আনন্দময় সুন্দৰ আৱাসস্থলী পুনৰ সজ্জীৱিত কৰিবলৈ হ'লে ইয়াৰ আশে পাশে থকা উদ্ভিদসমূহ সংৰক্ষণ কৰিব লাগিব। উদ্ভিদ অবিহনে জৈৱ বৈচিত্ৰ্যৰ আন আন সমলসমূহ অসাৰ। যে চানডুবিত অকল হ্ৰদে নহয়, ইয়াতে বিভিন্ন প্ৰকাৰৰ মাছেই নহয়, ইয়াতে বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডো আহে। আমাৰ লোকেল ডমেষ্টিক বাৰ্ডো বহুতখিনি আছে, ইয়াতে লোকেল বাৰ্ড আছে। তাৰ লগে লগে বিভিন্ন প্ৰজাতিৰ বিভিন্ন ধৰণৰ বাৰ্ড ইয়াতে আছে। আমাৰ ইয়াতে পাহাৰত আছে, আমাৰ চানডুবিত আছে, আৰু বিভিন্ন প্ৰকাৰৰ মাছ আছে ইয়াতে। আৰু সেইটোৱে আমাৰ চানডুবিক এটা বিশেষ আকৰ্ষণ কৰিছে। আপোনালোকে জানে বিভিন্ন ধৰণৰ ফ্লৰা ইয়াতে আছে, গছ গছনি, বিভিন্ন প্ৰজাতিৰ গছ গছনি ইয়াতে আছে। আৰু আপোনালোকে জানে যে চানডুবি হ্ৰদ যেতিয়া হৈছিলে তেতিয়া আমাৰ এটা বৃহত্তৰ এটা এৰিয়া গছ গছনি পানীৰ তলত গৈছিলে। আৰু এতিয়াও আপোনালোকে যেতিয়া আপোনালোকে পানীৰ তললৈ যায় দেখিব যে তাত এতিয়াও গছৰ সেই মূৰবিলাক এতিয়াও আছে। এইটোৱে এটা ইউনিক, কিয়নো এনেকুৱা ধৰণৰ গছৰ মূৰ বা গছৰ শিপা থকা হ্ৰদ আৰু বেলেগত নাই। আপুনি অকল চানডুবিতে বা এইটো এটা ইউনিক এটা আইডেণ্টিটি চানডুবিৰ বহন কৰে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবি বিল অতীজৰে পৰাই মানুহে বনভোজস্থলী হিচাপে ব্যৱহাৰ কৰি আহিছে। পিছে চানডুবি বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে চানডুবি উৎসৱৰ যোগেদি। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা তথা স্থানীয় লোকৰ কষ্ট, শ্ৰম আৰু ত্যাগৰ বিনিময়ত 2010-11 চনত চানডুবি উৎসৱৰ জন্ম হয়। অগণন পৰ্যটকেৰে ভৰি বছৰটোৰ প্ৰায় আৰম্ভণিতেই চানডুবি আৰু ইয়াৰ চৌপাশ উৎসৱ মুখৰ হৈ পৰে। মই বৰ্তমান আছো চানডুবি মহোৎসৱৰ বাকৰিত। প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ এই মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। এই মহোৎসৱৰ জৰিয়তে অঞ্চলটোৰ সাহিত্য, কৃষ্টি, সংস্কৃতিক উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে। চানডুবি উৎসৱৰ উদ্দেশ্য বিলখনৰ আশে পাশে বসবাস কৰি অহা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ। এই উৎসৱৰ জৰিয়তে চানডুবিৰ সংকটাপন্ন জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ ব্যৱস্থাৱলী উদ্ভাৱনৰ বাবে প্ৰকৃতিপ্ৰেমী আৰু বিশেষজ্ঞ ব্যক্তিসকলক আগ্ৰহী কৰিবলৈ চেষ্টা কৰা হয়। প্ৰকৃতি সম্পৰ্কত আমাৰ মানুহ আগতেও সচেতন আছিলে, কিন্তু এতিয়া প্ৰকৃতি নাইবা চানডুবিক লৈ ইয়াৰ সংৰক্ষণক লৈ পেলাই মানুহৰ সচেতনতা আৰ্থসামাজিক দিশত যথেষ্ট বাৰ্তা কঢ়িয়াই আনিছে। তো আৰ্থসামাজিক দিশত আমাৰ মানুহবিলাক প্ৰকৃতিক সংৰক্ষণ কৰি কিদৰে বাহিৰৰ মানুহক এট্ৰেক্ট কৰি পেলাই, আকৰ্ষণ কৰি পেলাই তাৰ পৰা 2 পইচা উপাৰ্জন কৰিব পাৰি, এইটো এটা আৰ্থসামাজিক দিশত যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু লগে লগেই ইয়াৰ আমাৰ থলুৱা মানুহখিনি এইটো কথা উপলব্ধি কৰিব পাৰিছে যে বিশ্বত কি ধৰণৰ এটা প্ৰদূষণ এটা আৰম্ভ হৈছে, তো তাৰ বিৰুদ্ধে যুঁজিবলৈও আমাৰ ইয়াৰ থলুৱা মানুহখিনি সাজু হৈছে। চানডুবি এলেকাৰ বিভিন্ন গছ গছনি, পশু পক্ষী, প্ৰাকৃতিকভাৱে যিখিনি সম্পদ, এই সম্পদখিনি জনগণৰ ওচৰত, চৰকাৰৰ ওচৰত উপস্থাপন বা দেখুৱাবৰ কাৰণে, দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চানডুবি উৎসৱ উদযাপন কৰা হৈছিল। চানডুবি উৎসৱৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি মানুহক সচেতন কৰা, প্ৰকৃতি সংৰক্ষণৰ প্ৰতি মানুহক সচেতন কৰা, চানডুবি বিলখন সংকুচিত হৈ অহা ইয়াক পুনৰ উদ্ধাৰ, পুনৰ চানডুবি বিলক সংৰক্ষণ কৰা, এই ব্যৱস্থাখিনি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰা, এইবিলাক কথাৰেই চানডুবি মহোৎসৱ আয়োজনৰ চিন্তা চৰ্চা কৰা হৈছিল। আৰু এইবুলি দ্বাদশ বৰ্ষ আমি চানডুবি উৎসৱ উদযাপন কৰিলোঁ। এই দ্বাদশ বৰ্ষ চানডুবি উৎসৱৰ জৰিয়তে পুনৰ আমি অসম চৰকাৰক আহ্বান জনাম, ইতিমধ্যে চানডুবি বিলৰ যি জলভাণ্ডাৰ, এই জলভাণ্ডাৰ কমি গৈছে। এই জলভাণ্ডাৰ কমি যোৱা কাৰণে ইয়াত বৈজ্ঞানিকভাৱে জলভাণ্ডাৰ সংৰক্ষিত কৰাৰ ব্যৱস্থা চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে। এইটো আমাৰ দ্বাদশ বৰ্ষ
চান্দুবি উদযাপন থলীৰ পৰা আমাৰ আহ্বান। চান্দুবিলৈ অগণন পৰ্যটকৰ আগমন ঘটিছে যদিও ইয়াৰে মাজত আমাৰ মাজলৈ প্ৰত্যাহ্বানো আহিছে। যথেষ্ট পৰ্যটকৰ আগমনৰ ফলত চান্দুবিৰ পৰিৱেশ যেন লাহে লাহে বিনষ্ট হ'বলৈ ধৰিছে। জৈৱ বৈচিত্ৰ্যটো লাহে লাহে যেন পৰিৱৰ্তন হ'ব ধৰিছে। এতিয়া আমাৰ কৰণীয় হৈছে চান্দুবিৰ ঐতিহ্য, ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যতাত যাতে কোনো ভাবুকি নাহে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো। বিল যেতিয়া 1897 চনত এনলাৰ্জমেণ্ট হ'ল, সেইখিনি সময়ত ঠিকেই আছিলে, কিন্তু লাহে লাহে এটা প্ৰাকৃতিক কাৰণতো বিলখনৰ যিটো পৰিসৰ আয়তনটো কিছু কমি আহিছে। আৰু যথেষ্ট কাৰণ নথকা নহয়, জনসংখ্যা বৃদ্ধি হৈছে বা অন্যান্য কিছু কাৰণ আছে। তো প্ৰত্যাহ্বানটো আমি এই ধৰণে লৈছোঁ, ইয়াৰ যিটো প্ৰাকৃতিক কাৰণসমূহৰ লগত আমি সম্পৃক্ত হৈ পৰিব বিচাৰিছোঁ আৰু ৰাইজৰ মাজত সচেতনতাৰ ক্ষেত্ৰত আমি যথেষ্ট পদক্ষেপ লৈছোঁ। যেনে গছ ৰোপণ কৰিব লাগে, ইয়াৰ যিখিনি জীৱকুল আছে সেইবোৰ ৰক্ষা কৰিব লাগে, এনেধৰণৰ কথাবিলাক আলোচনা চলি আছে। ইতিহাসে ঢুকি নোপোৱা চান্দুবিৰ বিষয়ে কিংবদন্তীয়ে বহু কথাই কয়। প্ৰাকৃতিক সম্পদৰে চহকী আৰু মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ চান্দুবি অঞ্চলটোক পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিব পাৰিলেহে দেশৰ পৰ্যটনৰ মানচিত্ৰত চান্দুবিয়ে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হ'ব। চান্দুবি উৎসৱৰ আন এটা লক্ষ্য আছিল আন এটা পৰ্যটন গঢ়ি তোলা, য'ত সাধাৰণ মানুহখিনিয়েও অংশ ল'ব পাৰে আৰু তাৰ পৰা তেওঁলোকৰ আৰ্থিক উপাৰ্জন হ'ব পাৰে আৰু লগতে চান্দুবিৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ হ'ব পাৰে। চান্দুবি উৎসৱ উদযাপন কৰাৰ আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ এই চান্দুবি বিলখনক উদ্দেশ্য কৰি আমি বা চান্দুবি বিলখনক সংৰক্ষণ কৰিবৰ কাৰণে বা তেওঁৰ আশে পাশে থকা যিখিনি চৰাই চিৰিকটি প্ৰকৃতি এইখিনি সংৰক্ষণ কৰাৰ আমাৰ মূল উদ্দেশ্য। লগতে আমাৰ এই উৎসৱখনৰ জৰিয়তে আমাৰ এই চান্দুবিৰ আশে পাশে থকা বা অসমৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি নৃগোষ্ঠীয় কৃষ্টি সংস্কৃতি আছে সেইখিনি আমি ইয়াৰ জৰিয়তে প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰেই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। চান্দুবি উৎসৱ উদযাপন কৰাৰ আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ এই চান্দুবি বিলখনক উদ্দেশ্য কৰি আমি বা চান্দুবি বিলখনক সংৰক্ষণ কৰিবৰ কাৰণে বা তেওঁৰ আশে পাশে থকা যিখিনি চৰাই চিৰিকটি প্ৰকৃতি এইখিনি সংৰক্ষণ কৰাৰ আমাৰ মূল উদ্দেশ্য। লগতে আমাৰ এই উৎসৱখনৰ জৰিয়তে আমাৰ এই চান্দুবিৰ আশে পাশে থকা বা অসমৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি নৃগোষ্ঠীয় কৃষ্টি সংস্কৃতি আছে সেইখিনি আমি ইয়াৰ জৰিয়তে প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰেই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। চান্দুবি উৎসৱৰ লগত সংগতি ৰাখি উৎসৱত লকেয়া নামৰ এক স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি উলিওৱা হয়, য'ত অঞ্চলটোৰ সভ্যতা, সংস্কৃতি, কৃষ্টি আদি প্ৰতিফলিত হয়। আমি ইয়াত লকেয়াৰ জৰিয়তে আমাৰ যি থলুৱা লোককৃষ্টি সংস্কৃতি আছে এই সংস্কৃতিসমূহক আমি লকেয়াৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰকাশৰ এটা যোজা কৰিছোঁ বা প্ৰস্তুতি কৰিছোঁ আৰু সেই উপলক্ষে আমি যোৱা 12টা বছৰ এই লকেয়াৰ জৰিয়তে আমি থলুৱা নৃগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি এই লকেয়াৰ জৰিয়তে আমি প্ৰকাশ কৰিছোঁ। আমাৰ যি নৃগোষ্ঠী আছে সেইসকলক লৈ এখন যাতে ৰিচাৰ্চ কৰিব পৰা ধৰণৰ গ্ৰন্থ হয় তাৰ বাবে আমি এটা প্ৰচেষ্টা চলাইছোঁ আৰু ইয়াত প্ৰত্যেক জাতি জনগোষ্ঠীৰে বিভিন্ন ধৰণৰ লেখা আমি প্ৰকাশ কৰোঁ। চান্দুবি উৎসৱৰ দিনকেইটাত অঞ্চলটোৰ আশে পাশে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতৰ অনুষ্ঠান প্ৰদৰ্শিত হৈ থাকে, য'ত তেওঁলোকে নিজৰ লোককৃষ্টি প্ৰদৰ্শন কৰে।
আমাৰ চান্দুবি ফেষ্টিভেল পতাৰ অৰ্থ হ'ল যাতে আমাৰ ইয়াতে যিখিনি আমাৰ ইয়াতে স্থলুৱা জাতি জনগোষ্ঠী আমি আছোঁ তেওঁলোকৰ যিখিনি সংস্কৃতি ইয়াৰ লগে লগে চান্দুবি কিয়নো আমাৰ চান্দুবিৰ ওপৰত বেছ কৰি আমি এটা সংস্কৃতি ইয়াতে গঢ়ি উঠিছে কালচাৰ চ' আমাৰ বিভিন্ন ধৰণৰ ইয়াতে কালচাৰেলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠীৰ যিটো খাদ্য সম্ভাৰ আৰু তাৰ লগে লগে আমাৰ যিবিলাক পুৰণি আমাৰ পদ্ধতিৰে আপোনালোকে দেখিছে গোটেইখিনি আমি বাঁহৰ আৰু খেৰৰে আমি নিৰ্মাণ কৰা হৈছে ইয়াতে এই পুৰণি পদ্ধতিখিনি আমাৰ কিদৰে ইয়াতে আমাৰ পাচিৰৰ পৰা কেনেকৈ চলি আহিছে পূৰ্বৰ পৰা সেই কথাখিনি আপোনাৰ ৰাইজক জনোৱাৰ উদ্দেশ্যে এই চান্দুবি ফেষ্টিভেলখন পতা হয় আৰু চান্দুবি হ্ৰদৰ প্ৰসাৰ চান্দুবি হ্ৰদটো যাতে আমি বিশ্ব মানলৈ লৈ যাব পাৰোঁ সেইটো এটা প্ৰধান উদ্দেশ্য আমাৰ চান্দুবি ফেষ্টিভেল পতাৰ কাৰণে আৰু ইয়াৰ লগে লগে আমাৰ ইউনিটি আমাৰ অনৈক্যৰ মাজত ইউনিটি যিটো আছে সেইটো চান্দুবি ফেষ্টিভেল প্ৰত্যেক বছৰে এটা মানুহে এটা নতুন ইয়াতে সকলো বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোক আহি পেলাই ইয়াতে উপভোগ কৰে এই বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীক একলগ কৰিব পৰা এটা মহান উদ্দেশ্য যাতে আমাৰ এটা ইউনিটিটো বৰ্তাই থাকে সেইটো এটা মহান উদ্দেশ্য আমাৰ চান্দুবি ফেষ্টিভেলৰ আমাৰ বিশেষকৈ ৰাভা জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতি জীৱনশৈলী এইবিলাকক লৈ আমি মানে পৰ্যটনৰ কথাটো ভাবিছোঁ আৰু ইতিমধ্যেই জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি ইয়াৰ মানুহখিনি যথেষ্ট সচেতন হৈছে আৰু সেইকাৰণেই ইয়াৰ যিখিনি পুৰণা লোককলা লোককৃষ্টি বা লোকগাথা নাইবা আমাৰ যিটো খাদ্য সম্ভাৰ নতুবা আমাৰ জীৱনশৈলীৰ ওপৰত মানুহখিনি সচেতন হৈছে আৰু এইখিনি চাবলৈকে আমাৰ মানুহখিনি এতিয়া বাহিৰৰ যিখিনি মানুহ পৰ্যটন তেখেতসকল আহিছে চান্দুবি উৎসৱত পৰম্পৰাগত নৃত্য গীতৰ উপৰিও নৌকা বিহাৰ অঞ্চলটোৰ আশে পাশে থকা লোকসকলে প্ৰস্তুত কৰি উলিওৱা থলুৱা খাদ্যৰ বিপণী পৰম্পৰাগত সাজপাৰৰ বিপণী বাণিজ্য মেলা আদি ৰজন জনাই থকাৰ লগতে থলুৱা যুৱকৰ ভাস্কৰ্য শিল্পও প্ৰদৰ্শিত হয় মই আজিৰ পৰা প্ৰায় 15 বছৰমান আগৰ পৰা এই কামটোৰ লগত জড়িত হৈ আছোঁ আৰু ইয়াৰ উদ্দেশ্যই হ'ল যে মনৰ মাজত খোৱাই লৈ থকা মানে মনৰ চিন্তাবিলাক ভাস্কৰ্যৰ মাজেৰে প্ৰকাশ কৰিছোঁ বিভিন্ন জেগাত প্ৰদৰ্শনী কৰোঁ অসমৰ বিভিন্ন জেগাত প্ৰদৰ্শনী কৰোঁ কৰি ভাল সমাদৰ লাভ কৰিছোঁ এই কামটোৰ জানে আৰু বিক্ৰীৰ কাৰণে গড় নিৰ্মাণ কৰোঁ এনেকৈ চলি আছোঁ আৰু এই কামটো কৰি কিনে আমি চান্দুবি উৎসৱত যেহেতু প্ৰকৃতিক গুৰুত্ব দি কাম কাজ কৰোঁ প্ৰকৃতিক গুৰুত্ব দি কাৰ্যসূচী আমি কৰোঁ গতিকে আমাৰ ইয়াত চান্দুবি উৎসৱৰ যিখিনি অলংকাৰিক ব্যৱস্থা চান্দুবি উৎসৱৰ গেষ্ট হাউচ অতিথিশালাকে হওক বা তৰণে হওক বা অন্যান্য ক্ষেত্ৰত প্ৰকৃতিক কিছু আমি বেছিকৈ প্ৰাধান্য দিওঁ যাৰ ফলত প্ৰকৃতিক প্ৰাধান্য দিবলৈ গৈ আমি গেষ্ট হাউচ গেট অন্যান্যবিলাকক বাঁহক অৱলম্বন কৰি সাজিব লগা হয় আৰু এই বাঁহক লৈ সাজিবলগীয়া হোৱাৰ লগে লগে ইয়াত শিল্পময় এটা চিন্তা চৰ্চা গোটেই ব্যৱস্থাখিনিত আহিবলগীয়া হয় আৰু 12টা বৰ্ষ আমি চান্দুবি উৎসৱত বাঁহেৰে বিভিন্ন গেট অতিথিশালা অন্যান্য ব্যৱস্থাসমূহ বাঁহৰ সাজি এটা শিল্পীময় এটা পৰিৱেশ চান্দুবি উৎসৱৰ জৰিয়তে আমি আগবঢ়াই লৈ গৈছোঁ চান্দুবি উৎসৱে চান্দুবি অঞ্চলক অধিক সুন্দৰকৈ বিশ্ববাসীৰ আগত তুলি ধৰক আৰু ইয়াৰ মাধ্যমেৰে অঞ্চলটোৰ আৰ্থসামাজিক অগ্ৰগতিৰ লগতে জৈৱ বৈচিত্ৰ্যসমূহৰ উদ্ঘাটন আৰু সংৰক্ষণ হওক